যোৰহাটত ঔষধ ব্যৱসায়ী সন্থাৰ ব্যতিক্ৰমী প্ৰয়াস যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰদান কৰিলে 10খন হুইলচেয়াৰ 10খন ষ্ট্ৰেচাৰ যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাই দেখুৱালে মানৱীয়তাৰ উৎকৃষ্ট নিদৰ্শন আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কাৰণে এটা ভাল দিন কাৰণ যোৰহাটৰ ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যনে আমাক তেখেতলোকে 10খন হুইলচেয়াৰ আৰু 10খন ষ্ট্ৰেচাৰ তেখেতলোকে আমাক প্ৰদান কৰিছে মই ভাবোঁ এইটো পদক্ষেপে ইয়াত অহা সকলো ৰোগীৰ বাবে এটা বহুতে ভাল খবৰ তেখেতলোকৰ বহুত সহায় হ'ব কাৰণ ইয়াত আমাৰ যিটো গতিত আমাৰ ৰোগীৰ সংখ্যা বাঢ়ি গৈ আছে হয়তো সেই অনুপাতে আমাৰ যথেষ্ট ষ্ট্ৰেচাৰ বা আপোনাৰ ষ্ট্ৰেচাৰ বা হুইলচেয়াৰ পৰ্যাপ্ত পৰিমাণে নাথাকিবও পাৰে যিটো সংখ্যা বাঢ়ি গৈছে আছে আমাৰ নাই বুলি নকওঁ কিন্তু হয়তো অলপ কম হৈ আছে তেখেতলোকে যিটো পদক্ষেপ লৈছে তাৰ বাবে মই তেখেতলোকক ধন্যবাদ জনাইছো আৰু আশা ৰাখিছো যাতে এনেকৈ ধৰি লওক এখন ইয়াত যেনেকে তেখেতলোক আগবাঢ়ি আহিছে তেনেকে আৰু যাতে কোনোবা সংস্থা আগবাঢ়ি আহে আৰু এনেকে যদি আমাক সহায় কৰি যায় এইটো ৰাইজৰ কাৰণে অতি মংগলময় এটা ফেচবুক পোষ্টত যোৰহাট মেডিকেল কলেজত ষ্ট্ৰেচাৰ অভাৱৰ এটা ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল আৰু সেই বিষয়টো গুৰুত্ব সহকাৰে লৈ যোৰহাট ঔষধ ব্যৱসায়ী সন্থাই যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ উপস্থিতিত 10খন হুইলচেয়াৰ আৰু 10খন ষ্ট্ৰেচাৰ অৰ্পণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম আজি যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ কাৰণে খুব এটা আনন্দৰ দিন সুখৰ দিন আচলতে ইয়াৰ গুৰিতে এটা ফেচবুক পোষ্ট আছিলে এগৰাকী ছোৱালীৰ এখন ষ্ট্ৰেচাৰৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰি পেলাই তেখেতে ফেচবুকত এটা আপডেট দিছিলে সেই আপডেটটো মনত ৰাখি আমি এই অভাৱখিনি পূৰণ কৰিবৰ কাৰণে যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাৰ আমাৰ সদস্যসকল একগোট হৈ সকলোৱে আগবাঢ়ি আহিলে আৰু সেইবাবে আজি আমি যোৰহাট জিলা ঔষধ ব্যৱসায়ী সন্থাই 10খনকৈ ষ্ট্ৰেচাৰ আৰু 10খন আপোনাৰ হুইলচেয়াৰ প্ৰদান কৰিছোঁ এনেকৈ আমি আগতেও কৰি আহিছোঁ ক'ভিডৰ সময়তো আৰু সকলো ভালে থাকিলে ইন ফিউচাৰ অলছ' যদিয়ে প্ৰয়োজন হয় আমি সহায়ৰ হাত আগবঢ়াম বুলি আশা কৰিছোঁ কাৰণ যোৰহাট মেডিকেল কলেজ এখন আমাৰ কলেজ ইয়াত আমাৰ সুবিধা হ'ব গতিকে আমাৰ সুবিধাটো আমি চাম আমি একোজন সমাজৰ প্ৰতি সচেতন ব্যক্তি গতিকে যোৰহাটত কিবা এটা প্ৰয়োজন হ'লে তাৰ কাৰণে আমি সদায় আগবঢ়াটো আমাৰ কৰ্তব্য থেংক ইউ মই সঞ্জীৱ কুমাৰ বৰা প্ৰেচিডেণ্ট যোৰহাট গ্লাইছেন ৰিপৰ্টাৰ লাইভ অসম